আজিৰ ক্লাছত আমি দশম শ্ৰেণী গণিতৰ 45টা মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট বেছ MCQ কুৱেশ্যন আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'ৰ পৰা সলিউশনখিনি বুজি লোৱা। আজিৰ ক্লাছৰ PDFটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি নোটছবোৰ বনাই ল'বা। কুৱেশ্যনবোৰ ইংলিছ আৰু অসমীয়া দুয়োটাতে লৈছোঁ, যিসকলৰ ইংলিছত প্ৰয়োজন চাই লোৱা, মই অসমীয়াত বুজাই দি আছোঁ। কুৱেশ্যন নম্বৰ 1, 2028ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। 2028 এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াৰ মৌলিক উৎপাদক উলিওৱা। 2028 2 দি যাব 1014, 2 দি 2 5 গুণ 10, 1ক নাযায় 4 লোৱা 14, 0 আহিব 7, 2 দি নাযায় 3 দি কিমান বাৰ যাব 169, 169ক 13 দি 13 বাৰ যাব। 2028 কি পাইছা 2 স্কুৱেৰ ইনটু 13 স্কুৱেৰ ইনটু 3 এটা ৰৈ গৈছে। পূৰ্ণবৰ্গ মানে কি 2028 এই সংখ্যাটোৰ আটাইবোৰ মৌলিক উৎপাদক কি হ'ব লাগিব স্কুৱেৰ ৰূপত থাকিব লাগিব, মানে বৰ্গ হৈ থাকিব লাগিব। 2 স্কুৱেৰ ইনটু 13 স্কুৱেৰ ইনটু এই 3 দেখা পাইছা 3 স্কুৱেৰ হ'ব লাগিব। স্কুৱেৰ হ'বৰ কাৰণে ইয়াত আৰু এটা 3 ইনটু কৰিব লাগিব, তেতিয়াহ'লে কি হ'ব 2 স্কুৱেৰ ইনটু 13 স্কুৱেৰ ইনটু 3 ইনটু 3 3 স্কুৱেৰ। তেতিয়াহ'লে আমি কি ইনটু কৰিছোঁ ইয়াত 3 এটা ইনটু কৰিছোঁ এক্সট্ৰাকৈ, অৰ্থাৎ আটাইতকৈ সৰু সংখ্যা 3ৰে পূৰণ কৰিলে 2028 এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 3। কুৱেশ্যন নম্বৰ 2 ইয়াত কি বুলি কৈছে 272ৰ বৰ্গৰ একক স্থানৰ অংকটো কি হ'ব। 4টা অপশ্যন দিয়া আছে। 272 ইয়াৰ যদি আমি বৰ্গ কৰোঁ একক স্থানত কি ওলাব। যিহেতু আমাক একক স্থানৰ অংকটো কি হ'ব সুধিছে, গতিকে 272ৰ একক স্থানত কি আছে 2 আছে, এই 2ৰ বৰ্গ কৰি দিয়া। একক স্থানৰ অংকটোৰ বৰ্গ কৰি চোৱা কি ওলায় 2 স্কুৱেৰ মানে 4। যদি তোমাক যিকোনো সংখ্যা এটাৰ বৰ্গৰ একক স্থানৰ কথা সোধে তেতিয়াহ'লে তুমি একক স্থানৰ অংকটোৰ বৰ্গ কৰি চাবা। গতিকে 272ৰো বৰ্গ কৰিলেও তাৰ একক স্থানত কি ওলাব 4 ওলাব। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 4। তোমালোকে MCQ সমাধান কৰাৰ আগতে তোমালোকে প্ৰতিটো চেপ্টাৰৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। আমাৰ চেনেলত তোমালোকৰ প্ৰতিটো চেপ্টাৰ ৱাইজ কনচেপ্ট ক্লিয়াৰ কৰি দিয়া হৈছে। তোমালোকে প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলো কনচেপ্ট ক্লিয়াৰ কৰি ল'বা। কনচেপ্ট ক্লিয়াৰ হৈ গ'লে তোমালোকে এইখিনি নিজে পাৰিবা। চোৱা কুৱেশ্যন নম্বৰ 3 কি বুলি কৈছে 14ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব। 4টা অপশ্যন দিয়া আছে। ইয়াত কি বুলি কৈছে 14 ইয়াৰ ঘন কৰিলে একক স্থানত কি ওলাব। চোৱা যিহেতু একক স্থানৰ কথা সুধিছে 4, চোৱা 4ৰ ঘন কৰি দিয়া 4 তিনিবাৰ ইনটু 4 ইনটু 4 ইনটু 4, 4 ইনটু 4 16 ইনটু 4 16 ইনটু 4 64। তেতিয়াহ'লে চোৱা এই একক স্থানত কি আছে 4 কিউব কৰিলে পাই আছোঁ 64, অৰ্থাৎ একক স্থানত কি ওলাব 4 ওলাব। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4 146.41ৰ বৰ্গমূল কি হ'ব। 4টা অপশ্যন দিয়া আছে। 146.41 ইয়াৰে বৰ্গমূল কি হ'ব, ইয়াৰে বৰ্গমূল হ'ব 12.1। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 -2/3 টু দি পাৱাৰ 4 ইয়াৰ মান কি হ'ব। 4টা অপশ্যন দিয়া আছে। চ' -2/3 হোল টু দি পাৱাৰ 4 ইকুৱেল পাৱাৰটো কি আছে যুগ্ম সংখ্যা, গতিকে -2 উঠি যাব। 2 দি পাৱাৰ 4 মানে কিমান 16, 3 টু দি পাৱাৰ 4 মানে 81। এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 16/81। কুৱেশ্যন নম্বৰ 6 0.00001436ৰ প্ৰামাণিক ৰূপটো কি হ'ব। 4টা অপশ্যন দিয়া আছে। চোৱা 0.00001436 ইকুৱেল 1436 লিখিলোঁ। এইবাৰ আমি কি কৰিম এটা অংকৰ পিছফালে আমি পইণ্ট দিম, ঠিক আছে। এতিয়া চোৱা পইণ্টটো আমি ক'ত লৈ গৈছোঁ, পইণ্টটো আছিল আমাৰ ইয়াত, লৈ গৈছোঁ ক'ত ইয়াত লৈ আহিছোঁ। দশমিকটো আমি কেইঘৰ পিছত দিছোঁ 1 2 3 4 5, অৰ্থাৎ 10 টু দি পাৱাৰ -5 হ'ব। এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 1.436 ইনটু 10 টু দি পাৱাৰ -5। কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। পৰিমেয় সংখ্যা এটা p/q আৰ্হিত থাকে। দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হ'লে কিউৰ যিটো আমাৰ মৌলিক উৎপত্তিকৰণ সেইটো কি আৰ্হিত থাকিব লাগে 2 দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত থাকিব লাগে। 1 নম্বৰ চোৱা কি আছে 7/210, 210ৰ মৌলিক উৎপত্তিকৰণ কি হ'ব 2 ইনটু 3 ইনটু 5 ইনটু 7। ইয়াত চোৱা কিউৰ মান কিমান আছে 210, মৌলিক উৎপত্তিকৰণত 2 আৰু 5 থাকিব লাগে। 3ও দেখা পাইছোঁ আমি 5ও দেখা পাইছোঁ, গতিকে এইটো হ'ব নোৱাৰে।
অপশ্যন বিটো চোৱা 13/3125 ইয়াত তোমালোকে অলপ শুদ্ধ কৰি লোৱা 13/3 কেঞ্চেল হ'ব 13/125 হ'ব অপশ্যন বিত কি আছে 13/125 তো ইয়াৰ পৰা কিউৰ মান কি হ'ব কিউৰ মান হ'ব 125 125ৰ মৌলিক উৎপাদক কি হ'ব 5 to the power 3 5 তিনিবাৰ পূৰণ কৰিলে 125 হয় 5 to the power 3 আমি এনেকৈ লিখিব পাৰোঁ 2 the power 0 into 5 to the power 3 এতিয়া ইয়াৰ পৰা কি লক্ষ্য কৰিছা 2 the power 0 into 5 to the power 3 টো আমাৰ 2 the power n into 5 to the power m আহিত আছে গতিকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 13/125 এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত কোৱেশ্চন নম্বৰ 8 13/50 দশমিক বিস্তৃতি কিমান দশমিক স্থানৰ পিছত শেষ হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে 13/50 দশমিক বিস্তৃতি কিমান দশমিক স্থানৰ পিছত শেষ হ'ব চোৱা 13/50 এই ক্ষেত্ৰত আমি আমাৰ যেটো কিউৰ মৌলিক উৎপত্তিকৰণ উলিয়াম 13/50 মৌলিক উৎপত্তিকৰণ কি হ'ব 2 into 5 স্কয়াৰ তো ইকুৱেল এবাৰ চোৱা আমি ঘাতকেইটা কি কৰিব লাগিব একে একে বনাব লাগিব তো 13/2 into 5 to the power 2 আছে আৰু এটা 2 into কৰিব লাগিব তলত 2 into গৈছে ওপৰতো 2 into কৰিব লাগিব তো ইকুৱেল 13 into 2 26 2 into 2 to the power 2 into 5 to the power 2 আছে তো ইকুৱেল 26 2 square into 5 square 2 into 5 10 square 10 square মানে 100 ওপৰত কি আছে 26 এতিয়া এইটো হৰণ কৰিলে কিমান ওলাব সো একৰ জায়গাত দশমিক দিলো একৰ পিছফালে দুটা শূন্য আছে দুটা অংক আহিব 26 0.26 এবাৰ চোৱা এই যেটো 13/50 ৰ দশমিক বিস্তৃতি কি 0.26 এই দশমিক বিস্তৃতিৰ কিমান দশমিক স্থানৰ পিছত শেষ হৈছে কিমান দশমিকৰ পিছত কিমান স্থানত শেষ হৈছে 1 2 ইয়াত শেষ হৈছে তাৰ মানে কি হ'ব आंसर 2 13/50 ৰ দশমিক বিস্তৃতি 2 দশমিক স্থানৰ পিছত শেষ হ'ব গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 2 কোৱেশ্চন নম্বৰ 9 দুটা সংখ্যাৰ গসাগু 23 আৰু হেতৰ লসাগু 1449 যদি এটা সংখ্যা 161 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব চাৰিটা অপশ্যন দিয়া আছে সো আনটো সংখ্যা ধৰি লৈছো বি বুলি লেট ধৰা হল আনটো সংখ্যা বি আমি এটা ফৰ্মুলা পাই আছিলো যে গসাগু পূৰণ লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল কি হ'ব 161 into b এটা সংখ্যা আছে 161 আৰু এটা আমি b বুলি ধৰি লৈছো আনটো সংখ্যা আমি উলিয়াব লাগে মানে b ৰ মান উলিয়াব লাগে ইকুৱেল গসাগু পূৰণ লসাগু 23 into লসাগু কি হৈ গল 1449 ইমপ্লাইজ এটা আমাক b ৰ মান লাগে ইয়াত হৈ গল 23 into 1449 by 161 তো এই ক্ষেত্ৰত কি দেখা পাইছা 161 এদি 1449 ক কিমান বাৰ যাব 9 বাৰ যাব তো ইমপ্লাইজ b ইকুৱেল কি পাইছা 23 into 9 কৰিলে আমি পাই আছো 207 গতিকে সংখ্যা দুটাৰ এটা 161 হলে আনটো সংখ্যা কিমান হ'ব 207 অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 207 কোৱেশ্চন নম্বৰ 10 যদি দ্বিঘাত বহুপদ f of x equal ax square plus bx plus c শূন্য সমান হয় তেন্তে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় আমি সকলোৱে জানো যে দ্বিঘাত বহুপদৰ শূন্যবোৰ সমান হলে আমাৰ শৰ্ত কোনটো হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ b square equal 4ac কোৱেশ্চন নম্বৰ 11 দ্বিঘাত বহুপদটো উলিওৱা যাৰ শূন্য দুটা 3 আৰু -4 চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো দ্বিঘাত সমীকৰণ উলিওৱা ফৰ্মুলাটো আমি কি পাইছিলো x square minus alpha plus beta into x plus alpha into beta equal 0 তো implies x square minus alpha plus beta alpha আৰু beta কি হয় দ্বিঘাত সমীকৰণৰ দুটা শূন্য তো আলফাৰ মান কি হ'ব 3 plus বিটাৰ মান কি হ'ব -4 তো -4 আৰু প্লাস কি হ'ব -4 হৈ যাব x plus alpha into beta মানে 3 into বিটাৰ মান -4 equal 0 তো implies x square so minus 3 into -4 -1 তো -1 আৰু minus কি হ'ব +1
ইনটু এক্স 1 ইনটু এক্স এক্স হৈ যাব এইটো এক্স প্লাছ 3 ইনটু 4 12 মাইনাছ এটা আছে মাইনাছ 12 ডাইৰেক্ট মাইনাছ 12 লিখি দিয়া ইকুৱেল 0 এইটো হৈ গ'ল দ্বিঘাত সমীকৰণ আৰু এইখিনি হৈ গ'ল আমাৰ দ্বিঘাত বহুপদ গতিকে নিৰ্ণয় দ্বিঘাত বহুপদ ইকুৱেল কি হ'ব এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 12 এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 12 কুৱেশ্যন নম্বৰ 12 যদি বহুপদ এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 12 ইয়াৰে শূন্য দুটাৰ যোগফল 8 হয় তেন্তে এই যিটো পি দেখা পাইছা পিৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা ইয়াত কি বুলি কৈছে শূন্য দুটাৰ যোগফল 8 বুলি কৈছে চোৱা আলফা প্লাছ বিটা যোগফল কিমান 8 দ্বিঘাত বহুপদৰ যোগফল ওলোৱা ফৰ্মুলা কি আছিলে মাইনাছ বি বাই এ ইকুৱেল কি আছে 8 মাইনাছ বি বাই এ বিৰ মান কি হ'ব ইয়াৰ পৰা লক্ষ্য কৰা বিৰ মান কি হ'ব পি বিৰ মান হৈ গ'ল পি এ এৰ মান কি হ'ব এক্স স্কুৱেৰ সহগ কি আছে 1 1 তাৰমানে কি হৈ গ'ল চ' মাইনাছ পি ইকুৱেল 8 আছে ইয়াৰ পৰা আমি লিখিব পাৰোঁ পি ইকুৱেল কি হ'ব মাইনাছ 8 এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ মাইনাছ 8 কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো সমীকৰণজোৰৰ একক সমাধান আছে একক সমাধান মানে এটা সমাধান আছে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে চ' একক সমাধান থাকিবলৈ হ'লে আমাৰ চৰ্তটো কি আছিলে a1 বাই a2 নট ইকুৱেল b1 বাই b2 এই যিটো চৰ্ত এই চৰ্ত মানি চলিব লাগিব এতিয়া চ' কোনটোৰ লগত এই চৰ্তটো মানি চলে আমি যদি প্ৰথমটো অপশ্যনৰ পৰা কৰোঁ চ' a1 বাই a2 ইকুৱেল a1ৰ মান কি আছে 2 a2ৰ মান কি হ'ব 4 ইকুৱেল কি হৈ যাব 1 বাই 2 হ'ব তাৰপিছত b1 বাই b2 ইকুৱেল কিমান হ'ব b1ৰ মান কিমান হ'ব 3 b2ৰ মান কিমান হ'ব 6 1 বাই 2 হৈ গ'ল ইয়াতে আমি দেখা পাইছোঁ যে অপশ্যন এত কি হৈ আছে a1 বাই a2 আৰু b1 বাই b2 ইকুৱেল হৈ গ'ল তো এইটোতো হ'ব নোৱাৰে ঠিক একেদৰে বি নম্বৰটো হ'ব নোৱাৰে চি নম্বৰটো হ'ব নোৱাৰে তোমালোকে কৰি চাবা অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি কেনেকৈ শুদ্ধ হয় দেখুৱাই দি আছোঁ চোৱা অপশ্যন ডিৰ কাৰণে চোৱা a1 বাই a2 ইকুৱেল চ' a1ৰ মান কি হ'ব এক্সৰ সহগ কি আছে 1 বাই a2ৰ মান কি 3 b1 বাই b2 ইকুৱেল b1ৰ মান কি আছে 2 b2ৰ মান কি হ'ব 4 কেঞ্চেল কৰিলে কিমান হ'ব 1 বাই 2 তো ইয়াত আমি দেখা পাইছোঁ যে 1 বাই 3 আৰু 1 বাই 2 ইকুৱেল নহয় অৰ্থাৎ a1 বাই a2 নট ইকুৱেল b1 বাই b2 অপশ্যন ডিয়ে কি কৰিছে এই চৰ্তটো মানি চলিছে গতিকে অপশ্যন ডিত থকা সমীকৰণযোৰ কি হ'ব একক সমাধান আছে কুৱেশ্যন নম্বৰ 14 এযোৰ ৰৈখিক সমীকৰণৰ অসীম সমাধান থকাৰ চৰ্তটো কি এইটো তোমালোক সকলোৱে জানা যে এযোৰ ৰৈখিক সমীকৰণৰ অসীম সমাধান থাকিবলৈ হ'লে চৰ্তটো কি আছিলে a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 এইটো আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ অপশ্যন চিটো চোৱা a1 বাই a2 ইকুৱেল b1 বাই b2 হ'ব লাগিছিল অপশ্যন চিটো অলপ মিষ্টেক হৈ গৈছে লিখাত গতিকে ইয়াৰে এনচাৰটো এনেকৈ লিখি লোৱা এনচাৰ হ'ব আমাৰ অপশ্যন চি a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 এবাৰ চোৱা পিছৰ কুৱেশ্যনলৈ আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা 2025-26 বৰ্ষৰ বাবে দশম শ্ৰেণী গণিতৰ বেষ্ট MCQ প্ৰেক্টিছ ছেট এখন ৰেডি কৰা হৈছে য'ত তোমালোকৰ 280+ মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট বেষ্ট কুৱেশ্যন এড কৰা হৈছে আৰু এইখিনি কুৱেশ্যন তোমালোকৰ চেপ্টাৰ ৱাইজ দিয়া হৈছে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ চেম্পল পেপাৰ ৰেফাৰেঞ্চ বুক তোমালোকৰ মেইন বুক এই গোটেইখিনি এনালাইজ কৰি এই কুৱেশ্যনখিনি ৰেডি কৰা হৈছে যাৰ বাবে এটা প্ৰাইচ ৰখা হৈছে 69 rupees এভেইলেবল অনলি অন আৱাৰ হোৱাটছআপ তোমালোকে এই যিটো হোৱাটছআপ নম্বৰ দেখা পাইছা ইয়াত তোমালোকে কণ্টেক্ট কৰা যিসকলে এই প্ৰেক্টিছ ছেটখন ল'ব বিচাৰিছা এই যিটো QR কোড দেখা পাইছা ইয়াত তোমালোকে পে'মেণ্ট কৰি পে'মেণ্ট ৰিচিপ্টটো মোক হোৱাটছআপত পঠিয়াই দিবা আৰু ক'বা যে ছাৰ প্ৰেক্টিছ ছেটখন লাগে মই তোমালোকক পঠিয়াই দিম ইয়াৰ বাবে তোমালোকৰ দুখন PDF থাকিব এখনত তোমালোকৰ MCQ এণ্ড এনচাৰ থাকিব আৰু আন এখনত তোমালোকৰ সলিউশ্যনখিনি থাকিব দুখন PDF মই তোমালোকক পঠিয়াই দিম কুৱেশ্যন নম্বৰ 15 ইয়াত কি বুলি কৈছে 3x + 4y = 10 আৰু 6x + 8y = k এই সমীকৰণজোৰৰ অসীম সমাধান আছে বুলি কৈছে যদিহে কেৰ মানটো কি হ'ব লাগিব অসীম সমাধান হ'বলৈ হ'লে আমাৰ ফৰ্মুলা কি আছিলে a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই
C2 এই শর্ত মানি চলিব লাগিব ইমপ্লাইজ A1 কি আছে 3 A2 কিমান আছে 6 ইকুৱেল B1 বাই B2 B1 ৰ মান কি আছে 4 B2 ৰ মান কিমান আছে 8 ইকুৱেল C1 ৰ মান কিমান C1 বাই C2 10 বাই K এইখিনি কেনসেল কৰিলে কিমান হ'ব 1 বাই 2 ইয়াতো আমাৰ 1 বাই 2 হ'ব ইমপ্লাইজ কি পাইছা 1 বাই 2 ইকুৱেল 1 বাই 2 ইকুৱেল 10 বাই K ইয়াতে আমি দেখা পাইছোঁ যে প্ৰতিটো অনুপাত কি হয় ইকুৱেল হৈ আছে তো এই দুটাৰ পৰা আমি কেৰ মান উলিয়াই ল'ম ঠিক আছে তো ইমপ্লাইজ চোৱা K into 1 K ইকুৱেল 2 into 10 20 গতিকে কেৰ মান কি হ'ব লাগিব 20 হ'ব লাগিব গতিকে এই সমীকৰণজোৰৰ অসীম সমাধান থাকিব যদিহে কেৰ মান 20 হয় অপচন এ হ'ব শুদ্ধ উত্তৰ K ইকুৱেল 20 কোৱেশ্চন নম্বৰ 16 যদি দ্বিঘাত সমীকৰণটোৰ মূলবোৰ সমান হয় তেন্তে ভেদ নিৰূপক ডিৰ মান কিমান হ'ব চাৰিটা অপচন দিয়া আছে দ্বিঘাত সমীকৰণৰ মূলবোৰ সমান হ'লে ভেদ নিৰূপক যেটো আমাৰ শৰ্ত সেই শৰ্তটো কি আছিল d ইকুৱেল 0 d মানে কি আছিল b স্কয়াৰ - 4ac ইকুৱেল কি হয় 0 গতিকে d ইকুৱেল 0 অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 17 2x স্কয়াৰ + 3x + 5 ইকুৱেল 0 এই সমীকৰণটোৰ মূলৰ প্ৰকৃতি কি হ'ব সোৱা এই যেটো সমীকৰণ দিয়া আছে ইয়াৰে মূলৰ প্ৰকৃতি কি হ'ব মূলৰ প্ৰকৃতি অৰ্থাৎ সোৱা b স্কয়াৰ - 4ac ইয়াৰ মানটো কি হ'ব হেতু চালে আমি গম পাই যাম সোৱা b স্কয়াৰ b ৰ মান কিমান আছে 3 স্কয়াৰ - 4 into a এর মান কি হ'ব 2 into c c ৰ মান 5 3 স্কয়াৰ মানে 9 - 2 into 4 8 8 into 5 40 9 - 40 - 31 -31 অৰ্থাৎ 0 তকৈ সৰু সোৱা 0 তকৈ যদি সৰু হৈ যায় ইয়াৰে মূলৰ প্ৰকৃতিটো কি হ'ব কাল্পনিক এইখিনি আমি পাইছিলো যে b স্কয়াৰ - 4ac less than 0 হলে মানে 0 তকৈ যদি সৰু হয় ইয়াৰ মান তেতিয়া হলে মূলৰ প্ৰকৃতি কি হয় কাল্পনিক গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কাল্পনিক কোৱেশ্চন নম্বৰ 18 যদি x স্কয়াৰ - 4x + k ইকুৱেল 0 এই দ্বিঘাত সমীকৰণৰ এটা মূল x ইকুৱেল 2 হয় তেন্তে কেৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে সো p of x ইকুৱেল 0 অৰ্থাৎ x থাকিলে বহুপদটো কি আছিল x স্কয়াৰ - 4x + k ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল x ইকুৱেল 2 তেতিয়া হলে p of যদি x ৰ মান 2 বহুৱা সো এটা মূল 2 বুলি কৈছে তো 2 স্কয়াৰ - 4 into x ৰ মান কি হ'ব 2 + k ইকুৱেল 0 ইমপ্লাইজ 2 স্কয়াৰ মানে 4 - 4 into 8 + k ইকুৱেল 0 তো ইমপ্লাইজ কি পাইছা 4 - 8 - 4 + k ইকুৱেল 0 ইমপ্লাইজ k ইকুৱেল কি পাইছা -4 টো হুফালে গ'ল +4 হৈ গ'ল অৰ্থাৎ এই দ্বিঘাত সমীকৰণটোৰ এটা মূল x ইকুৱেল 2 হলে কেৰ মান কি হ'ব 4 অপচন বি হ'ব শুদ্ধ উত্তৰ 4 কোৱেশ্চন নম্বৰ 19 তলৰ কোনটো ক্ৰম সমান্তৰ প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছনত আছে চাৰিটা অপচন দিয়া আছে সো এটা ক্ৰম বা এটা শ্ৰেণী এটা সমান্তৰ প্ৰগতিত থাকিবলৈ হলে সাধাৰণ অন্তৰ কি হ'ব লাগে একেই হ'ব লাগিব তো সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াও যিকোনো ওচৰা ওচৰি দুটা পদ লৈ লওঁ পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিলে যিটো পাও হেতু হৈ গ'ল সাধাৰণ অন্তৰ সো 4 - 2 কৰিলে কি পাই আছে 2 8 - 4 কৰিলে কি পাবা 8 - 4 কৰিলে 4 পাবা অৰ্থাৎ সাধাৰণ অন্তৰ একে হোৱা নাই অপচন এ হ'ব নোৱাৰে অপচন বি কৰিছাম এবাৰ সো 10 - 5 10 - 5 কৰিলে কি পাই আছে 5 15 - 10 কৰিলে কি পাবা 15 - 10 কৰিলে 5 ইয়াত আমি দেখা পাইছো সাধাৰণ অন্তৰ একে হৈ আছে আৰু এটা আছে এটো কৰিছোৱা 20 - 15 কিমান হ'ব 5 সাধাৰণ অন্তৰ একে যেহেতু সাধাৰণ অন্তৰ একে এই যেটো শ্ৰেণী আছে এটো সমান্তৰ প্ৰগতিত আছে অৰ্থাৎ অপচন বি হ'ব শুদ্ধ উত্তৰ 5, 10, 15, 20 এই ক্ৰমটো কি হয় সমান্তৰ প্ৰগতিত আছে কোৱেশ্চন নম্বৰ 20 যদি এপিৰ প্ৰথম পদটো 7 আৰু সাধাৰণ অন্তৰ 3 হয় তেন্তে 15 নং পদটো কিমান হ'ব চাৰিটা অপচন দিয়া আছে 15তম পদটো উলিয়াব লাগে পদ উলিওৱা ফৰ্মুলা কি আছিল an ইকুৱেল a + n - 1 d ইমপ্লাইজ an মানে কি a 15 15তম পদটো উলিয়াব লাগে তো a মানে হৈ গ'ল প্ৰথম পদ কি আছে 7 প্লাস n - 1 n ৰ মান 15 - 1 into d d ৰ মান 3
তো ইকুৱেল 7 প্লাছ 15 মাইনাছ 1 14 ইনটু 3 ইকুৱেল 7 প্লাছ 14 ইনটু 3 42 42 প্লাছ 7 49 এইটো ক'ত আছে অপশ্যন বিত আছে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 15তম পদটো কিমান 49 কুৱেশ্যন নম্বৰ 21 চোৱা এপি মানে সমান্তৰ প্ৰগতি 4,9, 14,19, ডট ডট এই সমান্তৰ প্ৰগতিৰ কোনটো পদ 94 হ'ব চাৰিটা অপশ্যন দিয়া আছে মানে এ এন লাষ্টৰ পদটো কিমান হ'ব 94 এনৰ মানটো আমি উলিয়াব লাগে কিমানতম পদ তো পদ ওলোৱা ফৰ্মুলা এ প্লাছ এন মাইনাছ 1 ডি ইকুৱেল 94 তো ইয়াত প্ৰথম পদ এ ইকুৱেল কিমান আছে 4 প্লাছ এন মাইনাছ 1 এনৰ মান উলিয়াব লাগে ডিৰ মান কিমান যিকোনো ওচৰ ওচৰি দুটা পদ লোৱা পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰা 9 মাইনাছ 4 কিমান হ'ব 5 ডিৰ মান হৈ গ'ল 5 ডি মানে কি সাধাৰণ অন্তৰ 94 তো ইমপ্লাইজ n minus 1 into 5 equal 94 এই 4 টো হুফালে গ'ল -4 implies n minus 1 equal 94 minus 1 90 এই 5 টো বাওফালে কি হৈছে n minus 1 ৰ লগত পূৰণ হৈ আছে হুফালে গ'লে কি হ'ব হৰণ হৈ যাব ইয়াৰ পিছৰ খালি এফালে কৰিছো তো implies n minus 1 equal 5 এদি 90 কিমান বাৰ যাব 5 এদি 90 18 বাৰ যাব তো implies n equal 18 minus 1 আছে হুফালে গ'লে +1 তো implies n equal 18 plus 1 19 অর্থাৎ এই সমান্তর প্রগতিটোৰ 19তম পদটো হ'ব 94 অপশন সি হ'ব শুদ্ধ উত্তৰ 19 কোৱেশ্চন নম্বৰ 22 দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে অপশন এত কি বুলি কৈছে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান দুটা ত্ৰিভুজ সদৃশ হ'ব প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হলে সদৃশ হ'ব নেকি এটো হ'ব নোৱাৰে অপশন বিত কি বুলি কৈছে প্ৰতিটো কোণ সমান প্ৰতিটো কোণ যদি সমান হৈ যায় দুটা ত্ৰিভুজ সদৃশ হ'ব নেকি এটো আমি কাৰেক্ট ক'ব নোৱাৰিম সি নম্বৰটো কি বুলি কৈছে প্ৰতিটো অনুৰূপ কোণ সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে প্ৰতিটো অনুৰূপ কোণ যদি সমান হয় আৰু প্ৰতিটো অনুৰূপ বাহু সমান অনুপাতত থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ অপশন সি শুদ্ধ হয় অপশন ডিত কি বুলি কৈছে অনুৰূপ বাহুবোৰ সমান হলে সদৃশ নহ'ব পাৰে গতিকে অপশন সি হ'ব শুদ্ধ উত্তৰ দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে প্ৰতিটো অনুৰূপ কোণ সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে কোৱেশ্চন নম্বৰ 23 ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালভাৱে অঙ্কন কৰা ৰেখাই আন দুটা বাহুক বিভক্ত কৰে চোৱা ত্ৰিভুজ এই এটা বাহুৰ সমান্তৰালভাৱে যদি আমি আৰু এটা বাহু অঙ্কন কৰো ঠিক আছে সমান্তৰাল হোৱাকৈ তেতিয়াহ'লে এই সমান্তৰাল বাহুটি কি কৰিছে আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰি দিছে এটো আমাৰ ক'ত আছে অপশন সি আছে অপশন সি হ'ব শুদ্ধ উত্তৰ একে অনুপাতত বিভক্ত কৰে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালভাৱে অঙ্কন কৰা ৰেখাই আন দুটা বাহুক কি কৰে একে অনুপাতত বিভক্ত কৰে কোৱেশ্চন নম্বৰ 24 যদি ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ পিকিউআৰ আৰু এবি ইকুৱেল 3 cm পিকিউ ইকুৱেল 6 cm তেন্তে ইহতৰ ক্ষেত্ৰফলৰ অনুপাত সাইড অপশন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে ক্ষেত্ৰফল মানে কালিৰ অনুপাত উলিয়াব লাগে সো দুটা ত্ৰিভুজ যদি সদৃশ হয় তেতিয়া হলে ইহতৰ কালিৰ অনুপাতটো কি হয় সো এৰিয়া অফ ত্ৰিভুজ এবিসি ত্ৰিভুজৰ কালি বাই এৰিয়া অফ ত্ৰিভুজ পিকিউআৰ ত্ৰিভুজৰ কালিৰ অনুপাতৰ যেটো আমাৰ উপপাদ্য আছে হেতু তোমালোকৰ মনত আছে না কি পাইছিলো আমি যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সো এবিসি ত্ৰিভুজৰ পৰা যদি আমি এবি বাহু লও ইয়াৰ অনুৰূপ বাহু কি হ'ব পিকিউ দুটা ত্ৰিভুজৰ কালিৰ অনুপাত হিয়তৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এবি আৰু পিকিউৰ মান দিয়া আছে এবিৰ মান 3 পিকিউৰ মান 6 হোল স্কয়াৰ ইয়াত আমি ক্যান্সেল কৰিব পাৰো 3 দি 6 দুইবাৰ যাব ওপৰত থাকিব 1 তো ইকুৱেল কি পাইছা 1/2 হোল স্কয়াৰ তো 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 অৰ্থাৎ অনুপাতটো কি পাইছা অনুপাত পাইছা তুমি 1:4 অপশন বি হ'ব শুদ্ধ উত্তৰ 1:4 কোৱেশ্চন নম্বৰ 25 যদি ত্ৰিভুজ পিকিউআৰত xy প্যাৰেলাল কিউআৰ আৰু ক্ৰমে x আৰু y কি কৰিছে পিআৰ আৰু পিকিউক
ছেদ কৰে তেন্তে কোনটো অপশ্যন শুদ্ধ হ'ব সো ত্ৰিভুজটো চালে বুজি পাবা পি কিউ আৰ ত্ৰিভুজ অংকন কৰি লোৱা পি কিউ আৰ সো এক্স ৱাই পেৰেলেল কিউ আৰ কিউআৰৰ সমান্তৰাল হোৱাকৈ এক্স ৱাই অংকন কৰা এক্স বিন্দুটোৱে পি আৰক ছেদ কৰে পি আৰক ছেদ কৰে এক্সে পি কিউক ছেদ কৰে ৱাইয়ে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হোৱাকৈ আমি যদি এটা ৰেখা টানো আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰে অৰ্থাৎ পি এক্স বাই এক্স আৰ যিমান হ'ব পি ৱাই বাই ৱাই কিউ সিমানে হ'ব ৱাই কিউ হৈ গ'ল এইটো আছে আমাৰ অপশ্যন চিত গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ পি এক্স বাই এক্স আৰ ইকুৱেল পি ৱাই বাই ৱাই কিউ কুৱেশ্যন নম্বৰ 26 এ 3,-4 আৰু বি 0,0 এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান চাৰিটা অপশ্যন দিয়া আছে চোৱা এ বি দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা তোমালোক সকলোৱে জানা x2 - x1 হোল স্কোয়াৰ x2ৰ মান কি আছে 0 মাইনাছ x1ৰ মান কি আছে 3 হোল স্কোয়াৰ প্লাছ y2 - y1 হোল স্কোয়াৰ y2ৰ মান কিমান 0 মাইনাছ y1ৰ মান -4 মাইনাছ প্লাছ 4 হোল স্কোয়াৰ তো ইকুৱেল এইখিনি সৰল কৰি দিয়া 0 - 3 হোল স্কোয়াৰ -3 স্কোয়াৰ তো মাইনাছ স্কোয়াৰ গ'লে প্লাছ হৈ যাব 3 স্কোয়াৰ মানে 9 প্লাছ 0 + 4 4 4 স্কোয়াৰ মানে 16 কিমান হৈ গ'ল √25 এটা 25ৰ বৰ্গমূল উলিয়ালে কিমান হ'ব 5 এটা 5 সেন্টিমিটাৰ নে মিটাৰ একো নাজানো গতিকে একক এ আৰু বি বিন্দুৰ মাজৰ দূৰত্ব কিমান পাইছা 5 একক অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 5 ইউনিটছ কুৱেশ্যন নম্বৰ 27 এ 2,3 আৰু বি 6,-1ক সংযোগ কৰা ৰেখাডালক 1:1 অনুপাতত বিভক্ত কৰা বিন্দুটোৰ স্থানাংক উলিওৱা চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে এই ক্ষেত্ৰত লক্ষ্য কৰা এ বিন্দু ইয়াত আছে বি বিন্দু এতিয়া চোৱা ইয়াক এটা বিন্দুৱে কি কৰিছে 1:1 অনুপাতত বিভক্ত কৰিছে তাৰমানে সমান অনুপাতত বিভক্ত কৰিছে সেই বিন্দুটোৰ স্থানাংক কি হ'ব এ আৰু বি বিন্দুৰ কি হয় এইটো মধ্যবিন্দু হয় নে নহয় মধ্যবিন্দু স্থানাংক উলিয়াব লাগে এ আৰু বিৰ এতিয়া মধ্যবিন্দু স্থানাংক উলিওৱা ফৰ্মুলাটো কি সকলোৱে জানা ডাইৰেক্ট লিখিব পাৰা যে এ বিৰ মধ্যবিন্দু স্থানাংক x1 + x2/2, y1 + y2/2 তো মানখিনি বহুৱালে এনসাৰ ওলাই যাব সো x1ৰ মান কি আছে 2 প্লাছ x2ৰ মান কি হ'ব 6/2, y1 + y2ৰ মান কি আছে 3 প্লাছ y2ৰ মান কি আছে -1 তো প্লাছ মাইনাছ কি হৈ যাব -1/2 তো ইকুৱেল 2 + 6 8/2, 3 - 1 2/2 ইকুৱেল 2 দি 8 4বাৰ যাব 2 দি 2 একবাৰ যাব 4,1 এতেকে এ বিৰ মধ্যবিন্দু স্থানাংক কি পাইছা 4,1 অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 4,1 কুৱেশ্যন নম্বৰ 28 তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত থাকিব x অক্ষৰ ওপৰত থকা বিন্দুৰ y স্থানাংক কিমান হয় 0 তো ইয়াত y স্থানাংক 0 ক'ত আছে অপশ্যন বিত আছে y স্থানাংক 0 তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 3,0 x অক্ষৰ ওপৰত থাকিব কুৱেশ্যন নম্বৰ 29 এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু ক্ৰমে এ 0,3 বি 4,0 আৰু চি 0,0 ত্ৰিভুজটোৰ কালি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো কি আছিলে এৰিয়া অফ ত্ৰিভুজ এ বি চি ইকুৱেল হাফ ব্ৰেকেটত কি হ'ব x1 y2 - y3 প্লাছ x2 y3 - y1 প্লাছ x3 y1 - y2 এতিয়া এইমতে মান বহাই দিয়া তো ইকুৱেল 1/2 x1ৰ মান কিমান 0 ব্ৰেকেট y2 - y3 y2ৰ মান কিমান 0 y3 মানো 0 0 - 0 প্লাছ x2ৰ মান হৈ গ'ল আমাৰ 4 y3 মান হৈ গ'ল 0 মাইনাছ y1ৰ মান 3 প্লাছ x3 মান হৈ গ'ল আমাৰ x3 মান হৈ গ'ল 0 y1 - y2 y1ৰ মান 3 মাইনাছ y2ৰ মান 0
এইখিনি সৰল কৰি দিয়া এনসাৰ ওলাই যাব 1/2 এবাৰ লক্ষ্য কৰা এইখিনি 0 হৈ গ'ল 0 প্লাস 0 minus 3 minus 3 minus 3 into 4 minus 12 plus 0 into এখিনি কইলে 0 হৈ যাব এটো 1/2 into কি আছে minus 12 2 দি 12 কিমান বাৰ যাব 6 বাৰ যাব কি পাইছা 1 into minus 6 minus 6 কিন্তু ত্ৰিভুজৰ কালি কেতিয়াও মাইনাসত ওলাব নোৱাৰে গতিকে কালি কিমান হ'ব 6 হ'ব গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে তোমালোকক জনাই দিওঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা 2025-26 বৰ্ষৰ বাবে দশম শ্ৰেণী গণিতৰ বেষ্ট এমচিকিউ প্ৰেক্টিছ সেট এখন ৰেডি কৰা হৈছে য'ত তোমালোকৰ 280 প্লাস মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট বেস কোৱেশ্চন এড কৰা হৈছে আৰু এইখিনি কোৱেশ্চন তোমালোকৰ চেপ্টাৰ ওয়াইজ এড কৰা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ স্যাম্পল পেপাৰ ৰেফাৰেন্স বুক তোমালোকৰ মেইন বুক এই গুটেখিনি এনালাইজ কৰি এই কোৱেশ্চনখিনি ৰেডি কৰা হৈছে যাৰ বাবে এই প্ৰেক্টিছ সেটখনৰ এটা প্ৰাইস ৰখা হৈছে 69 rupees এভেইলেবল অনলি অন আৱাৰ WhatsApp এই যেটো WhatsApp নম্বৰ দেখা পাইছা ইয়াত তোমালোকে কন্টাক্ট কৰিবা যিসকলে এই প্ৰেক্টিছ সেটখন ল'ব বিচাৰিছা ইয়াত যেটো কিউআৰ কোড দেখা পাইছা ইয়াত তোমালোকে পেমেন্ট কৰি পেমেন্ট ৰিসিপ্টটো মোক WhatsAppত পঠিয়াই দিবা আৰু কবা যে স্যাৰ প্ৰেক্টিছ সেটটো লাগে মই তোমালোকক পঠিয়াই দিম আৰু ইয়াৰ বাবে তোমালোকৰ দুখন PDF থাকিব এখনত তোমালোকৰ MCQ আৰু এনসাৰ থাকিব আন এখনত তোমালোকৰ সলিউশনখিনি থাকিব এই দুইখন PDF মই তোমালোকক পঠিয়াই দিম এই যেটো WhatsApp নম্বৰ দেখা পাইছা 6901565623 ইয়াত তোমালোকে কন্টাক্ট কৰা কোৱেশ্চন নম্বৰ 30 যদি sin a = 3/5 তেন্তে cos a = কিমান হ'ব চাৰিটা অপচন দিয়া আছে ইয়াৰে আনসাৰ একেবাৰে সহজতে উলিয়াম সোৱা কি দিয়া আছে sin a = 3/5 cos a আমি উলিয়াব লাগে সোৱা sin এর যেটো অনুপাত কি আছিল p/h cos এর অনুপাতটো কি আছিল b/h তেতিয়ালে h এর মানটো কি আছে 5 h এর মানটো আমি 5 ৰাখিব লাগিব এবাৰ অপচন কেটা লক্ষ্য কৰা তলত 5 কত আছে অপচন এ তলত 5 আছে এইটো হ'ব আনসাৰ অপচন এ হ'ব শুদ্ধ উত্তৰ ওপৰত b মান 4 হ'ব লাগিব যেহেতু আমি অপচন কেটা দেখা পাই তলত 5 পাই গৈছো তো বাকি আৰু কৰি নাছলা হ'ব অপচন এ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 13 যদি cos a = 12/13 তেন্তে tan a = কিমান হ'ব চাৰিটা অপচন দিয়া আছে সো কি দিয়া আছে cos a = 12/13 cos এর অনুপাতটো কি আছিল b/h tan এর অনুপাতটো কি p/b b এর মান h এর মান জানা p এর মানটো উলিয়াব লাগিব যেহেতু ত্ৰিকোণমিতিৰ অনুপাতবিলাক সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে হয় গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটাৰ মান পাইছা এই p এর মান তুমি আৰামত উলিয়াব পাৰিবা তো p = কি হ'ব √h² - b² h এর মানটো কিমান হ'ব 13² - b এর মান কিমান 12² 13² মানে কিমান 169 minus 12² মানে 144 equal root 169 ৰ পৰা 144 গুছি গল 25 25 ৰ বৰ্গমূল কিমান 5 গতিকে p ৰ মান কি আছে 5 অৰ্থাৎ a p ৰ মান কিমান হ'ব 5 b ৰ মান কিমান 12 5/12 cos a = 12/13 হলে tan a = কিমান হ'ব 5/12 অপচন এ হ'ব শুদ্ধ উত্তৰ 5/12 কোৱেশ্চন নম্বৰ 32 যদি sin a = 0.6 আৰু cos a = 0.8 তেন্তে tan a = কিমান চাৰিটা অপচন দিয়া আছে সোৱা সকলোৱে জানা tan a = অনুপাতটো কি হ'ব sin a / cos a মান দিয়া আছে বহুৱাই দিয়া sin এর মান কিমান দিয়া আছে 0.6 cos এর মান দিয়া আছে 0.8 তো এইটুক আমি পয়েন্ট উঠাই দিলে সো উপৰটো পয়েন্ট আছে তলটো পয়েন্ট আছে উঠাই দিয়া 6/8 2 দি 3 বাৰ যাব 2 দি 4 বাৰ যাব কি পাইছা 3/4 tan a = কি পাইছা 3/4 পয়েন্টটো দুলালি কিমান হ'ব 0.0 7 বাৰ যাব 28 2 নামিব পয়েন্ট আছে 0 4 5 গুণ 20 কি পাইছা 0.75 0.75 এটো আমাৰ কত আছে অপচন সি আছে অপচন সি হ'ব শুদ্ধ উত্তৰ 0.75 কোৱেশ্চন নম্বৰ 33 যদি এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় ইয়াৰ কালি কি হ'ব চাৰিটা অপচন দিয়া আছে সো এটা বৃত্ত আছিল ইয়াৰ ব্যাসাৰ্ধ r ইয়াৰ ব্যাসাৰ্ধ এতে দুগুণ কৰি দিয়া হল আগতে r আছিল এবাৰ 2r হৈ গল সো বৃত্তৰ কালি কি হ'ব পাই r² নতুন কালি
নতুন কালি কিমান হ'ব পাই r স্কোয়ার r মান এবাৰ কি হৈ গ'ল 2r হৈ গ'ল r ৰ মান কি হ'ব এবাৰ 2r হোল স্কোয়ার 2 স্কোয়ার মানে 4 পাই r স্কোয়ার সো আগতে কালি কিমান আছিল পাই r স্কোয়ার যেতিয়া নেকি বৃত্তটোৰ ব্যাসাৰ্ধ দুগুণ কৰি দিয়া হ'ল নতুন কালি কি হৈ গ'ল 4 পাই r স্কোয়ার নতুন কালিটো কিমান গুণ বাঢ়ি গ'ল 4 গুণ বাঢ়ি গ'ল অৰ্থাৎ যদি এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে ইয়াৰ কালি কি হ'ব 4 গুণ হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ 4 গুণ হৈ পৰে কোৱেশ্চন নম্বৰ 34 এটা বৃত্তৰ দুডাল জিয়াৰ দৈৰ্ঘ্য সমান বৃত্তৰ কেন্দ্ৰৰ পৰা এই জিয়াবোৰৰ দূৰত্বৰ মাজৰ কি সম্পৰ্ক আছে লক্ষ্য কৰা এটা বৃত্ত এই বৃত্তটোৰ দুডাল জিয়া সমান এইটো জিয়া ইয়াত আৰু এটা জিয়া লৈ লোৱা এই জিয়াবোৰৰ দৈৰ্ঘ্য সমান তেতিয়াহ'লে এই বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়াবোৰৰ দূৰত্ব কি হ'ব জিয়াবোৰৰ দূৰত্ব সমান হ'ব সো কেন্দ্ৰৰ পৰা এই জিয়াৰ দূৰত্ব যিমান এই জিয়াৰ দূৰত্ব সমান অৰ্থাৎ এটা বৃত্তৰ দুডাল জিয়াৰ দৈৰ্ঘ্য সমান হ'লে বৃত্তৰ কেন্দ্ৰৰ পৰা এই জিয়াবোৰৰ মাজৰ দূৰত্বৰ সম্পৰ্কটো কি হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দূৰত্ববোৰ কি হ'ব সমান বাকি অপচনখিনি চাব পাৰা অপচন বিত কি বুলি কৈছে কেন্দ্ৰৰ পৰা দীঘলীয়া জিয়াৰ দূৰত্ব বেছি ইয়াত দীঘলীয়া জিয়াৰ কথা নাহেই কাৰণ কি বুলি কৈছে দুডাল জিয়া সমান বুলি কৈছে তেতিয়ালে দীঘলীয়া আৰু সৰু জিয়া নাথাকেই অপচন সিত কি বুলি কৈছে কেন্দ্ৰৰ পৰা দীঘলীয়া জিয়াৰ দূৰত্ব কম বুলি কৈছে দূৰত্ব কম বেছি এইটো কথা নাহে ইয়াত অপচন ডিত কি বুলি কৈছে কেন্দ্ৰৰ পৰা জিয়াবোৰৰ দূৰত্ব সম্পৰ্কহীন একো সম্পৰ্ক নাই বুলি কৈছে তো এইটো হ'ব নোৱাৰে অপচন এ হ'ব শুদ্ধ উত্তৰ দূৰত্ববোৰ কি হয় সমান কোৱেশ্চন নম্বৰ 35 বৃত্ত স্পৰ্শক এটাই স্পৰ্শবিন্দুত ব্যাসাৰ্ধৰ সৈতে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে ইয়াক ডেশ নামেৰে জনা যায় এটো কি নামেৰে জনা যায় সোৱা বৃত্তৰ স্পৰ্শক আৰু এটো হৈ গ'ল স্পৰ্শবিন্দু তো কেন্দ্ৰৰ লগত কি কৰে 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তো এটো সকলোৱে জানা যে বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ দূৰত্ব কিমান 90 ডিগ্ৰী গতিকে এই যেটো ধৰ্ম পাইছা এই ধৰ্মটো কাৰ অপচন এত কি বুলি কৈছে ছেদকৰ ধৰ্ম এটো হ'ব নোৱাৰে এটুক ছেদক বুলি কোৱা হয় ইয়াৰ ছেদকৰ কথা উল্লেখ কৰাই নাই তো এটো হ'ব নোৱাৰে অপচন বিত কি বুলি কৈছে স্পৰ্শকৰ ধৰ্ম অপচন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 36 ত্ৰিভুজটো স্কেল ফেক্টৰ অনুসৰি 5/3 ৰ সৈতে এটা নিৰ্দিষ্ট ত্ৰিভুজৰ দৰে অংকন কৰিব লাগে ৰশ্মিটোত কিমানটা বিন্দু চিহ্নিত কৰা হৈছে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে তো ইয়াত লক্ষ্য কৰা এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোৰ নাম এ বি সি আমি আন এটা ত্ৰিভুজ অংকন কৰিব লাগে যেটো নেকি 5/3 গুণ তেতিয়াহ'লে এই বি বিন্দুৰ পৰা আমি এটা ৰশ্মি অংকন কৰো হয়নে তেতিয়াহ'লে bx ৰশ্মি অংকন কৰিছো এই bx ৰ ৰশ্মিৰ ওপৰত আমি কিমানটা বিন্দু লম 5/3 যেটো বেছি হ'ব হেতু লম আমি 5টা বিন্দু লম 1 2 3 4 5টা বিন্দু লম abc ত্ৰিভুজ দিয়া আছে এই abc ত্ৰিভুজৰ সদৃশ হোৱাকৈ আমি আন এটা ত্ৰিভুজ অংকন কৰিব লাগে আৰু অনুপাতটো কিমান হ'ব 5/3 হ'ব তেতিয়াহ'লে আমি কি কৰিম এই যেটো বেছি দেখা পাইছা 5 হিমানটা বিন্দু লম আমি এই ৰশ্মিটোৰ ওপৰত 5টা বিন্দু লৈছো অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 37 স্কেল ফেক্টৰ ব্যৱহাৰ কৰি ত্ৰিভুজ নিৰ্মাণত যদি m <n হয় তেন্তে গঠিত ত্ৰিভুজটো হ'ল চাৰিটা অপচন দিয়া আছে মানে বুজি লোৱা সোৱা m/n যেটো অনুপাত এই ক্ষেত্ৰত কি বুলি কৈছে যদি m ৰ মানটো n তকৈ সৰু হয় সোৱা যিকোনো এটা অনুপাত লৈ লোৱা m ৰ মান ধৰি লৈছো 3 n ৰ মান ধৰি লৈছো 4 তেতিয়াহ'লে এই অনুপাতৰ শৰ্ত অনুসৰি যেটো আমাক ত্ৰিভুজ দিয়া থাকিব ধৰা হল ত্ৰিভুজ দিয়া আছে abc abc ত্ৰিভুজৰ সদৃশ হোৱাকৈ আমি এটা ত্ৰিভুজ অংকন কৰিব লাগে যাৰ বাবে আমি b বিন্দুৰ পৰা এডাল ৰশ্মি লৈ লৈছো bx ৰশ্মি লৈ লৈছো এই bx ৰশ্মিৰ ওপৰত আমি কিমানটা বিন্দু লম সো এই 3/4 যেটোৰ মান ডাঙৰ হিমানটা বিন্দু লম 4 চাৰিটা বিন্দু লম 1 2 3 4 b1 b2 b3 b4 আৰু এই c এই লাষ্টৰ লগত আমি সংযোগ কৰি দিম এবাৰ সো ওপৰত কি আছে 3 আছে b4 c ৰ সমান্তৰাল হোৱাকৈ b3 ৰ পৰা আমি bc লৈ এডাল ৰেখা টানিম সমান্তৰাল হোৱাকৈ এটো কি হ'ব আমাৰ c ডেশ ঠিক একেদৰে ac ৰ সমান্তৰাল হোৱাকৈ c ডেশৰ পৰা ab লৈ ৰেখা টানিম এটো হৈ গ'ল আমাৰ a ডেশ এবাৰ লক্ষ্য কৰা আমাৰ যেটো ত্ৰিভুজ দিয়া আছিল abc ত্ৰিভুজ abc আমি কি ত্ৰিভুজ অংকন কৰিলো
এ ডেছ বি চি ডেছ চোৱা এ বি চি ত্ৰিভুজটো দিয়া আছিলে আমি অংকন কৰিছোঁ এ ডেছ বি চি ডেছ এইটোতো সৰু হৈ গ'ল অৰ্থাৎ এম লেছ দেন এন হ'লে কি হ'ব আমাৰ যিটো অংকন কৰিবলগীয়া ত্ৰিভুজ এইটো কি হ'ব এ বি চি ত্ৰিভুজতকৈ সৰু হ'ব অপশ্যন চি হ'ব শুদ্ধ উত্তৰ সৰু কুৱেশ্যন নম্বৰ 38 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ আৰু কেন্দ্ৰীয় কোণ মানে কেন্দ্ৰস্থ কোণ 60 ডিগ্ৰী বিশিষ্ট বৃত্ত এটাৰ বৃত্তকলৰ কালি কিমান চাৰিটা অপশ্যন দিয়া আছে তো বৃত্তকলৰ কালি ওলোৱা সূত্ৰ থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ এইমতে মান বহুৱাই দিয়া থিটাৰ মান কিমান 60 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কয়াৰ আৰ মানে ব্যাসাৰ্ধৰ মান দিয়া আছে 7 সেন্টিমিটাৰ তো 7 স্কয়াৰ 7 ইনটু 7 60 ৰে 360 কিমান বাৰ যাব 6 বাৰ যাব তেতিয়ালে আমাৰ কি ৰৈ গ'ল ওপৰত থাকিব 7 ইনটু 7 49 বাই 6 পাই কি পাইছা 49 পাই বাই 6 সেন্টিমিটাৰ স্কয়াৰ অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 49 পাই বাই 6 সেন্টিমিটাৰ স্কয়াৰ কুৱেশ্যন নম্বৰ 39 এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান চাৰিটা অপশ্যন দিয়া আছে পৰিধিৰ মান দিয়া আছে ব্যাসাৰ্ধৰ মান উলিয়াব লাগে তো পৰিধি ওলোৱা সূত্ৰ 2 পাই আৰ ইকুৱেল পৰিধি কিমান 44 2 ইনটু পাইৰ মান 22 বাই 7 ইনটু আৰ ইকুৱেল 44 ইমপ্লাইজ আৰ ইকুৱেল কি পাইছা এইফালে আছে আমাৰ 44 এই দুইটো পূৰণ আছে সোঁফালে গ'লে কি হৈ যাব হৰণ 22 পূৰণ আছে সোঁফালে গ'লে কি হৈ যাব হৰণ 7 টো হৰণ আছে পূৰণ হৈ যাব কিবা কেনসেল হৈছে না 2 ইনটু 22 কিমান হ'ব 44 তলতো 44 ওপৰতো 44 কেনসেল গ'ল তেতিয়াহ'লে আমি আৰ ইকুৱেল কি পাইছোঁ 7 পাইছোঁ 7 সেন্টিমিটাৰ আমাক কি বুলি কৈছে পৰিধিৰ মান দিয়া আছে ইয়াৰ পৰা ব্যাসাৰ্ধ উলিয়াব লাগে ব্যাসাৰ্ধ আৰ ইকুৱেল 7 সেন্টিমিটাৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 7 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 40 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্তৰ পৰিধি হ'ল চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে তোমালোকে অৰ্ধবৃত্তৰ পৰিধি পাই আহিছা অৰ্ধবৃত্তৰ পৰিধি ওলোৱা সূত্ৰটো কি আছিলে পাই আৰ প্লাছ 2r ইকুৱেল পাইৰ মান কিমান 22 বাই 7 ইনটু আৰৰ মান মানে কি ব্যাসাৰ্ধৰ মান কিমান দিয়া আছে 7 প্লাছ 2 ইনটু আৰ 7 ইয়াতে আমি দেখা পাইছোঁ 7 7 তলৰ ওপৰ কেনসেল গ'ল তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল 22 প্লাছ 2 ইনটু 7 14 22 প্লাছ 14 কিমান হ'ব 36 সেন্টিমিটাৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 36 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 41 এটা সিলিণ্ডাৰৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ উচ্চতা 10 সেন্টিমিটাৰ ইয়াৰ মুঠ পৃষ্ঠকালি কিমান হ'ব উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে সো মুঠ পৃষ্ঠকালি টোটেল সাৰফেস এৰিয়া টিএসএ সো সিলিণ্ডাৰ মানে বেলনৰ মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰটো কি হ'ব বেলনৰ মুঠ পৃষ্ঠকালি ওলোৱা সূত্ৰ কি আছিল 2 পাই আৰ ব্ৰেকেটত h প্লাছ r ইকুৱেল 2 ইনটু পাইৰ মান 22 বাই 7 ইনটু আৰৰ মান কিমান ব্যাসাৰ্ধ 7 বুলি কৈছে 7 h উচ্চতা কিমান 10 আছে প্লাছ আৰৰ মান কিমান 7 এতিয়া এইখিনি আমি সৰল কৰিব লাগে 7 7 কেনসেল কি ৰৈ গ'ল আমাৰ 2 ইনটু 22 44 ইনটু 10 প্লাছ 7 17 44 ইনটু 17 কিমান হ'ব 748 সেন্টিমিটাৰ স্কয়াৰ এটো ক'ত আছে আমাৰ অপশ্যন সি হ'ব শুদ্ধ উত্তৰ 748 সেন্টিমিটাৰ স্কয়াৰ কুৱেশ্যন নম্বৰ 42 যদি কোনো গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে ইয়াৰ আয়তন কি হ'ব চাৰিটা অপশ্যন দিয়া আছে গোলকৰ আয়তনৰ ফৰ্মুলা কি আছিল চোৱা গোলকৰ আয়তন ওলোৱা ফৰ্মুলা 4/3 পাই আৰ কিউব এবাৰ কি বুলিছে ব্যাসাৰ্ধ দুগুণ কৰা হয় সো 4/3 পাই আৰ কিউব ব্যাসাৰ্ধটো 2 গুণ কৰি দিয়া 2r কিউব এটো হৈ গ'ল আমাৰ নতুন আয়তন মানে গোলকৰ আয়তন কি 4/3 পাই আৰ কিউব ব্যাসাৰ্ধ যেতিয়া দুগুণ কৰি দিয়া হ'ব নতুন আয়তনটো কি হ'ব 4/3 পাই আৰৰ মান কি হৈ যাব দুগুণ 2r কিউব তো কি পাইছা 2 কিউব মানে 8
8 into 4/3 পাই r কিউব। তার মানে এই যেটো 4/3 পাই r কিউব গোলকৰ আয়তন আছিলে নতুন আয়তনটো কি হৈ গ'ল 8 গুণ বাঢ়ি গ'ল। অপশন ডি হ'ব শুদ্ধ উত্তৰ 8 টাইমছ বাঢ়ি যাব। কোৱেশ্চন নম্বৰ 43 সংঘবদ্ধ তথ্যৰ বহুলক উলিওৱা সূত্ৰটো হ'ল 4টা অপশন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে। তোমালোকৰ বহুলক উলিওৱা ফৰ্মুলাটো মনত আছে না লিখা থাকে বহুলক উলিওৱা ফৰ্মুলা হৈ গ'ল l প্লাছ ব্ৰেকেটত কি হ'ব f1 মাইনাছ f0 বাই 2f1 মাইনাছ f0 মাইনাছ f2 ইনটু h। এইটো আছিল আমাৰ সংঘবদ্ধ তথ্যৰ বহুলক উলিওৱা ফৰ্মুলা। এইটো আমাৰ ক'ত আছে অপশন এত আছে গতিকে অপশন এ হ'ব শুদ্ধ উত্তৰ l প্লাছ f1 মাইনাছ f0 বাই 2f1 মাইনাছ f0 মাইনাছ f2 ইনটু h। কোৱেশ্চন নম্বৰ 44 52খন কাৰ্ডৰ ভালদৰে মিহলি কৰা জাপৰ পৰা এখন কাৰ্ড যাদৃচ্ছিকভাৱে টানি লোৱা হ'ল। টানি অনা কাৰ্ডখন ৰজা হোৱাৰ সম্ভাৱনা কিমান। চোৱা তাছপাতৰ যিটো জাপ মানে পেকেটত কিমানটা তাছপাত থাকে 52টা তাছপাত থাকে। ইয়াৰ 4টা ভাগ থাকে 4টা ভাগতে এখনকৈ ৰজা থাকিব ৰাণী থাকিব এনেকৈ থাকিব ঠিক আছে। তো ৰজা এখনকৈ আছে তাৰমানে টোটেল ৰজা ইয়াত কেইখন আছে 4খন ৰজা আছে। এতিয়া কি বুলি কৈছে এই 52টা তাছপাত জাপৰ পৰা এখন তাছপাত কি কৰিছে টানি আনিছে যাদৃচ্ছিকভাৱে। এতিয়া টানি অনা কাৰ্ডখন ৰজা হোৱাৰ সম্ভাৱনা কিমান আমি কি কৰিব লাগে ৰজা হোৱাৰ প্ৰবেবিলিটি উলিয়াব লাগে। প্ৰবেবিলিটি অফ ৰজা মানে কিং সম্ভাৱিতা কি হয় ভগ্নাংশত ওলায় সদায়। তলত কি থাকে আমাৰ মুঠ ফলাফল কিমান 52টা মুঠ সম্ভাৱ্য ফলাফল 52। এতিয়া ৰজা কেইখন থাকে তাৰে 4খন থাকে ঠিক আছে। এতিয়া এইটো কটাকটি কৰিলে কিমান হ'ব 1/13 হ'ব। অৰ্থাৎ যাদৃচ্ছিকভাৱে টানি লোৱা কাৰ্ডখন ৰজা হোৱাৰ সম্ভাৱিতা কিমান 1/13। অপশন বি হ'ব শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 45 1 পৰা 30 এই সংখ্যাৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে বাছি লোৱা হ'ল ই 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা কিমান 4টা অপশন দিয়া আছে। 1 পৰা 30লৈ অৰ্থাৎ কিমানটা ইয়াত ফলাফল হ'ব পাৰে মুঠ ফলাফল 30টা হ'ব পাৰে মুঠ ফলাফল ঠিক আছে। এবাৰ 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা তো এই 30টা ফলাফলৰ ভিতৰত 5ৰ গুণিতক কিমান আছে সব 5 থাকিব পাৰে 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 30টোও আহিব কাৰণ চোৱা 1 পৰা 30 সংখ্যাৰ পৰা বুলি কৈছে মানে 1 পৰা 30লৈ 30ৰ ভিতৰত বুলি ক'লে 30টো নাহিলে হয়। এতেকে পি অফ 5ৰ গুণিতক এতিয়া চোৱা 1 পৰা 30 সংখ্যাৰ পৰা এটা সংখ্যা যাদৃচ্ছিকভাৱে টানি লোৱা হ'ল সেই সংখ্যাটো 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা কিমান। তো পি অফ 5ৰ গুণিতক কিমান হ'ব তলত থাকিব টোটেল কিমান 30 ওপৰত 5ৰ গুণিতক কেইটা আছে 1 2 3 4 5 6 6 1/5 কি পাইছা 1/5 অৰ্থাৎ 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা কিমান 1/5। অপশন এ হ'ব শুদ্ধ উত্তৰ। তোমালোকে যদি এনে ধৰণৰ আৰু কনসেপ্ট বেস কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰা তোমালোকৰ বাবে চোৱা আমাৰ চেনেলৰ তৰফৰ পৰা 2025-26 বৰ্ষৰ বাবে 10ম শ্ৰেণী গণিতৰ বেষ্ট MCQ প্ৰেক্টিছ সেট এখন ৰেডি কৰা হৈছে য'ত তোমালোকৰ 280+ মোষ্ট ইম্পৰ্টেণ্ট কনসেপ্ট বেস কুৱেশ্যন এড কৰা হৈছে আৰু এইখিনি কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চেম্পল পেপাৰ ৰেফাৰেন্স বুক তোমালোকৰ মেইন বুক এই গোটেইখিনি এনালাইজ কৰি ইম্পৰ্টেণ্ট কনসেপ্ট বেস কুৱেশ্যন ইয়াত এড কৰা হৈছে যাৰ বাবে এটা প্ৰাইচ ৰখা হৈছে 69 rupees এভেইলেবল অনলি অন আৱাৰ হোৱাটছআপ। এই যেটো হোৱাটছআপ নম্বৰ দেখা পাইছে ইয়াত তোমালোকে কণ্টেক্ট কৰা যিসকলে এই MCQ প্ৰেক্টিছ সেটখন ল'ব বিচাৰিছে এই যেটো QR কোড দেখা পাইছে ইয়াত তোমালোকে পেমেণ্ট কৰি পেমেণ্ট ৰিচিপ্টটো মোক হোৱাটছআপত পঠিয়াই দিবা আৰু ক'বা যে ছাৰ প্ৰেক্টিছ সেটখন লাগে মই তোমালোকক পঠিয়াই দিম আৰু ইয়াৰ বাবে তোমালোকৰ দুখন PDF থাকিব এখনত তোমালোকৰ MCQ কুৱেশ্যনখিনি থাকিব লগতে এনসাৰখিনি থাকিব আৰু আন এখন PDFত তোমালোকৰ সলিউশনখিনি থাকিব। এই দুইখন PDF তোমালোকক পঠিয়াই দিয়া হ'ব। যদিহে আমাৰ চেনেলত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিয়া যাতে এনে ধৰণৰ নতুন ভিডিঅ'বোৰ সকলোতকৈ আগত চাব পাৰা।